বিটিআৰত ভূমি অধিকাৰৰ দাবীত আন্দোলন ঘোষণা এজেৱাইচিপিৰ বিটিআৰত বসবাস কৰা অজনজাতি লোকক ভূমি অধিকাৰ প্ৰদানৰ দাবীত চলিব প্ৰতিবাদ ছাত্ৰ সংগঠনটোৰ চিন্তন বৈঠকত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰা হৈছে বিটিআৰৰ ৫খন জিলাৰ বুদ্ধিজীৱী দল সংগঠনক লৈ এজেৱাইচিপিৰ চিন্তন বৈঠক অনুষ্ঠিত হৈছে আমাক এই সন্দৰ্ভত সামগ্ৰিক তথ্য জনাব সাংবাদিক মুছাদ্দিক হুছেইনে বিটিআৰত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ ভূমি অধিকাৰৰ ক্ষেত্ৰত আসলে খৰব হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইতিমধ্যে সামগ্ৰিকভাৱে মই এই দৃশ্যসমূহ দেখুৱাইছোঁ বিশেষকৈ ক'ব লাগিব বিটিআৰ চুক্তিৰ পিছতেই আসলে প্ৰমোদ বড়োৰ নেতৃত্বত যি আসলতে বিটিআৰ চৰকাৰ গঠন হৈছিল বিজেপি মিত্ৰজোঁটৰ কিন্তু শেহতীয়াভাৱে ভূমিৰ ক্ষেত্ৰত অজনজাতীয় যিসকল লোক আছে সেইসকলৰ ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নাই এই অভিযোগ আসলে উত্থাপন হৈ আছিলে শেহতীয়াভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিয়ে এক চিন্তন বৈঠকৰ যোগে ইতিমধ্যে ৰাজ্যৰ পৰা পৰামৰ্শ লৈছে আৰু কি ধৰণে ৰাজ্যে পৰামৰ্শ জনাইছে বা কি ধৰণে তেখেতসকলে এই সংগ্ৰামখন আগুৱাই নিব বা ভূমি অধিকাৰ তেখেতসকলে কেনে ধৰণে বিচাৰিছে সেই সকলো কথা জানিবৰ কাৰণে আমাৰ লগত আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ সভাপতিগৰাকী মই পোনে পোনে তেখেতৰ পৰা জানিম কি ক'ব এই মুহূৰ্তত ভূমি অধিকাৰৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীয়েও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই কথা উত্থাপন কৰিছিল যে প্ৰতিটো জাতি জনগোষ্ঠীয়ে সেই অধিকাৰ দিয়া হ'ব শেহতীয়াভাৱে কিয় আজি এনেধৰণে বহিবলগীয়া হ'ল আসলতে 2003 চনৰ যি বিটিচি চুক্তি যি আমি শান্তি চুক্তি বুলি কওঁ আৰু বিটিচিত শান্তি অহা বুলি আজিও জয়গান গাই থকা হয় কিন্তু আমি দেখিবলৈ পাইছোঁ ইয়াত থকা 70% অজনজাতীয় লোকৰ আজি কিন্তু ভূমিৰ অধিকাৰ নাই আমি ভূমিৰ ক্ষেত্ৰত যি হাৰাশাস্তি বুলি ক'ব লাগিব আজি 1947 চনৰ আগৰ ডকুমেণ্ট এতিয়াও বিচাৰিছে ইয়াত খিলঞ্জীয়া লোকসকলৰ গতিকে আমি এটা কথাই ক'ব বিচাৰিছোঁ ইয়াত আজি চিন্তন বৈঠকৰ যোগেৰে আমি পৰামৰ্শ লৈছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াত গৰিয়ামৰীয়া দেখি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে আৰু ইয়াত বিটিচিত বসবাস কৰা অজনজাতীয় সকলো সংগঠনৰ ইয়াত মতামত আছে আৰু আমি আজি ইয়াত চিন্তন বৈঠকৰ যোগেদি এটা কথাই দাবী জনাব বিচাৰিছোঁ বিটিচিত বসবাস কৰা 70% অজনজাতীয় লোকে কিন্তু ভূমিৰ অধিকাৰ পাব লাগিব আজি বিটিচিত প্ৰমোদ বড়ো আৰু অসমৰ যি হাগ্ৰামী হেমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কিন্তু তেখেতসকলে বিটিচি ইলেকশ্যনৰ আগত বা বিধানসভা ইলেকশ্যনৰ আগত তেখেতসকলে কিন্তু নাচি কৈ গৈছিলে যে 20 দিনৰ ভিতৰত ইয়াত ভূমিৰ পট্টাৰ সকলো সমস্যা সমাধান কৰা হ'ব কিন্তু আজি প্ৰায় কাৰ্যকাল শেষ হ'বৰ হ'ল কিন্তু তেখেতসকলে ভূমিৰ কোনো সমস্যা সমাধান নকৰিলে গতিকে কি সিদ্ধান্ত লৈছে কি ধৰণে আপোনালোকে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যাব গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজেৰে নে অন্য কিবা বেলেগ হয় আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ইয়াত ৰাজপথৰ আন্দোলনৰ পৃষ্ঠপোষকতা কৰিছোঁ ইতিমধ্যে আলোচনা হৈছে গোটেই সংগঠনে সমৰ্থন আগবঢ়াইছে আমি ৰাজপথৰ আন্দোলন আৰম্ভ কৰিম দিছপুৰত আন্দোলন হ'ব দৰকাৰ হ'লে দিল্লীলৈকে আমাৰ আন্দোলন যাব আৰু আইনী প্ৰক্ৰিয়াৰ আমাৰ আন্দোলন আগবঢ়োৱাৰ কাৰণে ইতিমধ্যে সকলো সংগঠনে আমাক সহমত আগবঢ়াইছে আৰু ইয়াৰ জ্যেষ্ঠ যিসকল ব্যক্তি আছে বৌদ্ধিক মহলেও আমাক কিন্তু সহযোগিতা আগবঢ়াইছে নিশ্চিতভাৱে আসলতে বিভিন্ন দল সংগঠন খুব চমুৱাই আপোনাৰ পৰা এটা কথা সোধোঁ যে আসলতে এই গোটেই সংগ্ৰামখন আগুৱাই নিয়াৰ ক্ষেত্ৰত কেনেধৰণৰ আপোনালোকৰ ভূমিকা হ'ব না চাওক অত্যন্ত লজ্জাজনকভাৱে আচলতে 70% অজনজাতি লোক থকাৰ পিছতো বিটিচিত আজি 2003 চনৰ পৰা যি ধৰণৰ চুক্তি হ'ল সেই চুক্তিৰ পিছতো বিটিআৰ চুক্তি হ'ল হয় মুছাদ্দিক হুছেইন আপোনাক ধন্যবাদ জনাইছোঁ এই সন্দৰ্ভত আমাক অধিক দেখুৱাৰ বাবে